7 ছেপ্টেম্বৰ 2025 চন্দ্ৰগ্ৰহণ। ৰাশি অনুসৰি কাৰ লাভ কাৰ ক্ষতি। ছেপ্টেম্বৰ মাহৰ 7 তাৰিখে চন্দ্ৰগ্ৰহণ হ'ব। ৰাশি অনুযায়ী ফলাফল বেলেগ বেলেগ হ'ব আৰু প্ৰতিটো ৰাশিৰ ওপৰত তাৰ কিবা ধৰণৰ প্ৰভাৱ পৰিব সেয়া বিৱৰণসহ জানো আহক। তাৰ আগতে চন্দ্ৰগ্ৰহণৰ সময় আৰু স্থিতি সমাপ্তিকাল জানো আহক। গ্ৰহণ স্পৰ্শ আৰম্ভ হ'ব ৰাতি 9:57। পূৰ্ণগ্ৰাস গ্ৰহণ আৰম্ভ হ'ব ৰাতি 11 বজাত। গ্ৰহণৰ মধ্যভাগ হ'ব 11:41। পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব আপোনাৰ ৰাতি 12:23। পূৰ্ণগ্ৰাস স্থিতি হ'ব 1 ঘণ্টা 23 মিনিট। গ্ৰহণ সমাপ্তি হ'ব ৰাতি 1:27। গ্ৰহণৰ মুঠ সময় হ'ল স্থিতি 3 ঘণ্টা 30 মিনিট। এতিয়া শুনক ৰাশি অনুসৰি আপোনালোকৰনো কি ক্ষয় ক্ষতি লাভ লোকচান হ'ব সেই বিষয়ে জানো আহক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত নতুন আৰ্থিক সুযোগৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব। শাৰীৰিক ক্লান্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা, আপোনাৰ ভাগৰুৱা অনুভৱ দেখা দিব। পৰিয়ালৰ লগত ভাল সময় কটাব। আত্মবিশ্বাস বঢ়াই তুলিব, কিন্তু মিছাৰ পথত আগবাঢ়ি নাযাব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ গ্ৰহণৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। তাৰপিছত আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে টকা পইচাৰ ক্ষেত্ৰত পুৰণি বেদনাৰ পৰা মুক্তি হোৱাৰ সম্ভাৱনা থাকিব। তাৰপিছত আহিছোঁ কৰ্মক্ষেত্ৰ। সহকৰ্মী বা পৰিসৰৰ সৈতে মনোমালিন্য হ'ব। স্বাস্থ্যৰ সাৱধানতা। পৰিয়ালৰ পৰা সৰু সৰু গধুৰ পৰিসৰে আপোনাৰ মনোযোগ আনিব। বিশেষ দৃষ্টিত থাকিব ধৈৰ্যৰ অভাৱ আৰু আৰ্থিক জটিলতা, টকা পইচাৰ নাটনিয়ে দেখা দিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰগ্ৰহণৰ ফলাফলখিনি শুনি কেনে পালে জনাব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত কি হ'ব? উপাৰ্জন বৃদ্ধি হ'ব। নতুন আৰ্থিক সম্পদ আহিব। কৰ্মক্ষেত্ৰত উন্নতি, চাকৰিত অগ্ৰগতি, মনৰ শান্তি, শাৰীৰিক গতিবৃদ্ধি, সঞ্চয় বৃদ্ধি, আপুনি জমা কৰিব পাৰিব। পৰিয়ালৰ লগত শান্তি, আপোনাৰ মনোবল বঢ়াই তুলিব। ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত নতুন শিক্ষা লাভ, যোগাযোগৰ ক্ষেত্ৰত সফলতা, কৰ্মক্ষেত্ৰ পৰিকল্পনা বা প্ৰকল্পত সফলতা লাভ কৰিব। শাৰীৰিক সুস্থতা বজাই থাকিব, কিন্তু মনৰ মানসিক চাপ বৃদ্ধি পাব। বন্ধুৰ লগত ভ্ৰমণ আৰু ভালৰ সময় কটাব। বিশেষ দৃষ্টিত আছে, আত্মবিশ্বাসৰ গতি বাঢ়িব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ আৰ্থিক ক্ষতিৰ সম্ভাৱনা থাকিব। পৰিস্থিতি শুদ্ধ কৰিবলৈ মনোযোগ দিয়ক। নতুন ব্যৱসায়ৰ প্ৰস্তাৱৰ পৰা সাৱধান। মানসিক চাপ বৃদ্ধি আৰু উদ্বেগ বৃদ্ধি। পৰিয়ালৰ লগত কিছু ভুল বুজাবুজিৰ সম্ভাৱনা। দীৰ্ঘ সময়ত আপোনাৰ মনোবলৰ অভাৱ থাকিব। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ সম্পত্তিৰ লাভ আৰু আৰ্থিক সমৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি আৰু সফলতা। স্বাস্থ্য বিৰোধী কিছু সংকেত থাকে, কিন্তু সামঞ্জস্য বজাই ৰাখিব। দাম্পত্য জীৱনত সুন্দৰ সময়। পচন্দৰ আভ্যন্তৰীণ শান্তি পাব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ হ'ব কিছুমান আৰ্থিক সংকটৰ সম্ভাৱনা থাকিব। আপোনাৰ সহকৰ্মীৰ লগত মনোমালিন্য হ'ব পাৰে। উত্তেজনাৰ বাবে মনোযোগী হ'ব লাগিব। সম্পৰ্কত কিছু চাপৰ লগত কষ্টৰ সম্ভাৱনা। আভ্যন্তৰীণ শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। সম্পত্তিৰ অথবা নতুন যাত্ৰাৰ সুযোগ লাভ। মানসিক চাপ বজাই থাকিব।
কিন্তু সফলতা পাব, চমৎকাৰ স্বাস্থ্যগত উন্নতি পাব, পুৰণি বন্ধুৰ লগত সুসম্পৰ্ক স্থাপন হ'ব, নতুন যাত্ৰা আধ্যাত্মিক দিশত আগবাঢ়িব। তাৰপিছত আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ ক্ষেত্ৰতনো কি হ'ব? টকা লাভৰ সম্ভাৱনা, আত্মবিশ্বাসৰ পৰিসৰ আৰু সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, শাৰীৰিক আৰু মানসিক পৰিসৰৰ সহায় লাভ কৰিব, পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভৱিষ্যতৰ বাবে চিন্তাকৰ্ষক সম্ভাৱনা থাকিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত নতুন আয়ৰ উৎস বা বিনিয়োগৰ সুযোগ লাভ কৰিব, সহকৰ্মী বা পৰিয়ালৰ সহায় পোৱাৰ সম্ভাৱনা থাকিব, সুযোগ লাভ কৰিব, কিছু সৰু শাৰীৰিক সমস্যা, মানসিক চাপ বৃদ্ধি, পৰিয়ালৰ লগত সম্পৰ্কৰ তীক্ষ্ণতা, নতুন দিশত আগবঢ়াৰ সুযোগ লাভ কৰিব। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আৰ্থিক লাভৰ সুযোগ লাভ কৰিব, নতুন চাকৰি বা ব্যৱসায় আৰম্ভ কৰিবলৈ এইটোৱে সঠিক সময়। শাৰীৰিক সুস্থতা বজাই থাকিব, কিন্তু কিছু মানসিক চাপ বৃদ্ধি পাব, পৰিয়ালৰ লগত বুজাবুজি বৃদ্ধিৰ সুযোগ লাভ কৰিব, নতুন পৰিকল্পনা গঠন কৰিব। তাৰপিছত শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেনো কি ভাল বেয়া আছে জানো আহক। কিছু বিতৰ্কৰ সৃষ্টিৰ সম্ভাৱনা, সাৱধান হওক, মানসিক চাপ থাকিব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। শাৰীৰিক স্বাস্থ্যৰ আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, মনৰ শান্তি বজাই ৰাখক, কোনো বিপদৰ পৰা পৰিত্ৰাণ পাব, আত্মবিশ্বাসৰ বিকাশ আৰু আধ্যাত্মিক সাফল্য লাভ কৰিব। 7 ছেপ্টেম্বৰ 2025 চন্দ্ৰগ্ৰহণৰ বিশেষভাৱে আধ্যাত্মিক আৰু মানসিক পৰিসৰত ফলাফল আনিব, য'ত মীন ৰাশিৰ গ্ৰহণৰ অৱস্থানৰ বাবে মাতৃক উন্নতি আৰু গৱেষণা সম্ভাৱনা অধিক থাকিব। ইমানপুৰে আপোনালোকে চন্দ্ৰগ্ৰহণৰ ফলাফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকৰ শুভ হওক। আপোনালোকৰ কাৰ কি ৰাশি কমেণ্ট কৰিব, মই আগলৈ কিবা ভাল খবৰ আহিলে জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।